নমস্কাৰ। সমগ্ৰ অসমত যিহেতু বানপানীৰ সমস্যা, সেই সমস্যাসমূহ দেখি বহু জাতি ধৰ্মৰ লোকসকল বানপীড়িত হৈ থকা লোকসকলক সহায় সহযোগিতা আগবঢ়াইছে। লগতে ময়ো যিখিনি পাৰিছোঁ বহু দল সংগঠন তথা হেৰি কৰিব অহা, টকা উঠাব অহা তেওঁলোককো মই মোৰ ফালৰ পৰা কিবা এটা সহায় আগবঢ়াইছোঁ। সামান্য মোৰ শক্তি অনুযায়ী মই আগবঢ়াইছোঁ, যাতে তেওঁলোকেও ভালে কুশলে থাকক, তেওঁলোককো মোৰ সেই সহায় দি তেওঁলোকৰ সমস্যা সমাধান নহ'ব। দুখ লগা পৰিস্থিতি। মই অসমৰ জনগণক, অসমৰ জনসাধাৰণক তথা ভাৰতৰ সকলো জনসাধাৰণক মই বাৰে বাৰে এই কথাবিলাকে কৈ আহিছিলোঁ যে ভাৰতৰ থকা ব্যক্তিসকল তথা বিভিন্ন ৰাজ্যৰ ব্যক্তিসকল কোনোদিনে যাতে জাতি ধৰ্মক লৈ কোনোদিনে ৰাজনীতি নকৰে, কোনো দল সংগঠনে যাতে তেওঁলোকক যাতে কোনো ধৰণৰ আপত্তিজনক বক্তব্য দিব নালাগে। আজি আপোনালোকে চাওক, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বিভিন্ন সময়ত বিভিন্ন মানুহৰ পৰা দান বৰঙণি উঠাই বানপানী হৈ থকা অঞ্চলসমূহত তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে। মই আগতেই কৈছোঁ, মোৰ শক্তি চাই ময়ো কিছু অংশ হ'লেও মই তেওঁলোকক দিছোঁ, সামান্য পৰিমাণ, মোৰ যিমান শক্তি। এতিয়া আপোনালোকে চাওক যে বিভিন্ন ৰাজ্যৰ পৰা আনন্দ মিশ্ৰ ডাঙৰীয়া তেওঁ অসমত আছিলে, লগতে হুছেইন মনছুৰ ডাঙৰীয়া, বিভিন্ন সচেতন মহল, লগত বিভিন্ন দল সংগঠনেও সহায় সহযোগিতা আগবঢ়াইছে। ভালে ভালে সকলো বানপানীৰ সমস্যাসমূহ সমাধান হওক। লগতে চৰকাৰ প্ৰশাসন সকলোকে এটা কথাই ক'ম যে বানপীড়িত হৈ থকা ভুক্তভোগী জনসাধাৰণক যাতে সকলো সমস্যাৰ পৰা সমাধানৰ বাবে চৰকাৰ তথা আইন প্ৰশাসনে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াওক। কোনোদিনে যাতে জাতি ধৰ্ম এইবিলাকৰ বক্তব্য দি ভাৰত তথা আমাৰ অসমৰ পৰিৱেশ যাতে কোনোদিনে বিনিষ্ট নকৰে। এই কথাটো সত্য যে আজি এটা অসমত চন ধৰি থৈ দিয়া আছে, সেই চনটোৰ তেওঁলোকে বসবাস কৰক, আপত্তি নাই। কিন্তু অসমৰ প্ৰত্যেকজন সচেতন মহলে আৰু জনসাধাৰণে কোনো ধৰণৰ মানুহে যাতে মাটি সম্পত্তি কিনা বেচাটো যাতে কৰিব নোৱাৰে, সেই বস্তুবিলাকক গুৰুত্ব দিব লাগে। মাটি কিনা বেচা কৰাৰ ফলতহে বহু ঠাইত জাতি সংঘৰ্ষ বা জাতিৰ কথা চিন্তা আহি পৰে। কিন্তু বিপদৰ সময়ত আমি সকলোৱে একগোট হৈ যাওঁ, সেইটো এটা ভাল লক্ষণ। সেইবাবে আমি একতা হৈ থকাই ভাল। আৰু সেই বানপীড়িত লোকসকলক যাতে সকলো ধৰণৰ সমস্যা সমাধান কৰে চৰকাৰে যাতে কোনো ব্যক্তিকে কেৱল এনেকৈ নাচায়, মাহিয়াৰ দৃষ্টিৰে নাচায়, সকলোকে যাতে সমান অধিকাৰ দি তেওঁলোকৰ উন্নতিৰ কাৰণে যাতে সকলো সা সুবিধা দিয়ে, মই সেইখিনিয়ে অনুৰোধ জনাম। আৰু অসমৰ সকলো জনসাধাৰণক কম যে তেওঁলোকে সামান্য নিজৰ অংশ এটা 10 টকা, 50 টকা, 100 টকা যি পাৰে তেওঁলোকক সহায় সহযোগিতা কৰক। কৰিলে তেওঁলোকেও মনত খুব আনন্দ পাব। যিসকল ব্যক্তিয়ে তেওঁলোকৰ
তেওঁলোকে বহু খাদ্য সামগ্ৰী পাইছে, তেওঁলোকে আন মানুহে বহুতে পোৱা নাই, তেওঁলোককো যাতে তেনেকৈ সহায় সহযোগিতা কৰক। আৰু এই কথাতে মই সমাপ্ত কৰিছোঁ। ধন্যবাদ।